নমস্কাৰ সকলোকে স্বাগতম জনাইছো চেনেলটোৰ আকৌ এটা কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'লৈ। আজিৰ টপিকটো হৈছে ইকনমিক সাৰ্ভে 2026। ইয়াৰে আমি ডিটেইলছত লগতে এমচিকিউ খিনি ডিসকাস কৰিম। শেষত আপোনালোকৰ বাবে এটা কোৱেশ্চন ৰেডি থোৱা হ'ব। এই কোৱেশ্চনটোৰ এনসাৰ কি হয় আপোনালোকে কমেন্টত জনাবলৈ নাপাহৰিব। So ভিডিওটোৰ প্ৰথম প্ৰশ্নটো হৈছে as per economic survey 2025 to 26 what is the projected real GDP growth rate in the fiscal year 2026? তো অৰ্থনৈতিক জৰীপ 2025 পৰা 26 অনুসৰি বিত্তীয় বৰ্ষ 2026 ৰ বাবে প্ৰক্ষেপিত প্ৰকৃত GDP বৃদ্ধিৰ হাৰ হৈছে 7.4%, 7.4%. Next question is what is the projected range of India's GDP growth for the fiscal year 2027 as per economic survey? তো অৰ্থনৈতিক জৰীপ অনুসৰি 2027 বিত্তীয় বৰ্ষৰ বাবে ভাৰতৰ GDP বৃদ্ধিৰ প্ৰক্ষেপিত পৰিসৰ হৈছে 6.8% to 7.2%, অৰ্থাৎ 6.8% পৰা 7.2%. Next question is who presented the economic survey 2025 in the parliament? তো সংসদত অৰ্থনৈতিক জৰীপ কোনে দাখিল কৰে? 2025 পৰা 26 বৰ্ষৰ বাবে অৰ্থনৈতিক জৰীপ দাখিল কৰে ভাৰতৰ বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰামনে। অপচন ডি টো হ'ব শুদ্ধ উত্তৰ। সো অৰ্থনৈতিক জৰীপ 2026 খন 29 জানুৱাৰী 2026 চনৰ লোকসভাত দাখিল কৰা হৈছিলে। মুখ্য অৰ্থনৈতিক উপদেষ্টাৰ নিৰ্দেশত এইখন প্ৰস্তুত কৰা হয় ইকনমিক সাৰ্ভেখন। Next question is who is the current chief economic advisor of India under whose guidance the economic survey 2026 was prepared? তো বৰ্তমান চিফ ইকনমিক এডভাইজৰ অৰ্থাৎ মুখ্য অৰ্থনৈতিক উপদেষ্টা গৰাকীৰ নাম হৈছে ভি অনন্ত নাগেশ্বৰন। অপশন এ টো হ'ব শুদ্ধ উত্তৰ। এখেতে হৈছে তেখেত। ইয়াতে চাব পাৰে তেখেতৰ নিৰ্দেশনাতে এই অৰ্থনৈতিক পৰিক্ৰমা বিভাগে প্ৰস্তুত কৰিছে ইকনমিক সাৰ্ভেখন 2026 চনৰ। তো শেহতীয়াকৈ তেখেতৰ কাৰ্যকাল এক্সটেণ্ড কৰা হৈছে মাৰ্চ 2027 লৈকে। Next question to is what was the amount of India's foreign exchange reserves recorded as January 16, 2026? তো বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ পৰিমাণ হৈছে ভাৰতৰ 701.4 বিলিয়ন ডলাৰ। Next question to is what was the all-time high level reached by services export in the fiscal year 2025? 2025 বিত্তীয় বৰ্ষত সেৱা খণ্ডৰ ৰপ্তানিয়ে সৰ্বোচ্চ স্তৰ স্পৰ্শ কৰিছিলে 387.5 বিলিয়ন ডলাৰ টকা, অৰ্থাৎ 387.5 বিলিয়ন ডলাৰ। Next question to is how many bank accounts have been opened under the Pradhan Mantri Jan Dhan Yojana as per the survey? তো জৰীপ অনুসৰি প্ৰধানমন্ত্ৰী জন ধন যোজনাৰ অধীনত কিমান বেংক একাউণ্ট খোলা হৈছিলে 2025 ৰ পৰা 26 ইকনমিক সাৰ্ভে অনুসৰি? সো টোটাল 55.02 crore অৰ্থাৎ 55.02 কোটি বেংক একাউণ্ট খোলা হৈছিলে জন ধন যোজনাৰ জৰিয়তে। লগতে এই ভিডিওটো চাই যদি আপোনালোকৰ সহায় হোৱা বুলি ভাবে তেনেহলে আপোনালোকে লাইক বটনটোত ক্লিক কৰি ইয়াতে এটা হাইপ বটন দেখা হ'ব, ইয়াতে ক্লিক কৰিব নাপাহৰিব। ইয়াতে ক্লিক কৰি হাইপ কৰি দিব। Next question is how many PM Jan Dhan accounts belong to rural and semi-urban areas? তো ইকনমিক সাৰ্ভে 2025 ৰ পৰা 26 অনুসৰি গ্ৰাম্য আৰু অৰ্ধ চহৰীয়া অঞ্চলত প্ৰধানমন্ত্ৰী জন ধন যোজনাৰ বেংক একাউণ্ট আছে টোটাল 36.63 crore। অপশন ডি টো হ'ব শুদ্ধ উত্তৰ। Next question is how is the Jan Dhan Yojana described in the economic survey? তো এই প্ৰধানমন্ত্ৰী জন ধন যোজনা এই স্কিমটো অৰ্থনৈতিক জৰীপ 2025 ৰ পৰা 26ত
কি বুলি বৰ্ণনা কৰা হৈছে বেংকিং ৰিভলিউচন বুলি বৰ্ণনা কৰা হৈছে Next question to is how many accounts of small business owners received loans under PM Mudra Yojana as per October 2025? তো এই প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ অধীনত ক্ষুদ্ৰ ব্যৱসায়ৰ কিমান একাউণ্টে ঋণ লাভ কৰিছে 55.45 crore 55.45 কোটি একাউণ্টে ঋণ লাভ কৰিছে Next question to is what is the total amount disbursed under PM Mudra Yojana as per October 2025? তো এই মুদ্ৰা যোজনাৰ অধীনত কিমান ধন বিতৰণ কৰা হৈছিল টোটাল ধন বিতৰণ কৰা হৈছিল 36.18 lakh crore Next question to is what was the annual growth percentage in service exports in the fiscal year 2025 তো 2025 বিত্তীয় বৰ্ষত সেৱা ৰপ্তানিৰ বাৰ্ষিক বৃদ্ধিৰ হাৰ আছিল 13.6% 13.6% Next question 2 is what is the India's share in global services in 2024 compared to 2% in 2025 2005 চনৰ 2% তুলনাত 2024 চনৰ বিশ্বব্যাপী সেৱাত ভাৰতৰ অংশ আছিল অৰ্থাৎ গ্লোবেল সাৰ্ভিসত ভাৰতৰ অংশ আছিল 4.3% Next question 2 is what is the India's total export goods and service combined in the fiscal year 2025 তো সামগ্ৰী আৰু সেৱা মিলি 2025 বিত্তীয় বৰ্ষত ভাৰতৰ মুঠ ৰপ্তানি আছিল $825.3 billion অৰ্থাৎ 825.3 billion টকাৰ ৰপ্তানি কৰা হৈছিল Next question 2 is what was the gross foreign direct investment অৰ্থাৎ FDI inflow into India during April to November in 2025 তো মুঠ প্ৰত্যক্ষ বৈদেশিক বিনিয়োগ আছিল এপ্ৰিলৰ পৰা নৱেম্বৰ 2025 এই সময়ছোৱাত $64.7 billion অৰ্থাৎ 64.7 billion Next question 2 is as per economic survey 2025 to 26 what is the fiscal deficit of the state governments as per percentage of GDP according to the survey তো ৰাজ্য চৰকাৰসমূহৰ ৰাজকোষীয় খাতি GDP শতাংশ হৈছে 3.2% Next question 2 is what was the record food grain production in India during the year 2024 to 25 তো ভাৰতৰ খাদ্য শস্যৰ উৎপাদন কিমান অভিলেখ কৰিছিল food grain production এই সময়ছোৱাৰ ভিতৰত 2024 পৰা 25 বিত্তীয় বৰ্ষত 3577.3 লাখ মিলিয়ন টনছ তো এইটো মনত ৰাখিব Next question 2 is what was the average headline inflation during April December 2025 এপ্ৰিলৰ পৰা ডিসেম্বৰ এই সময়ছোৱাত 2025 চনৰ গড় মুদ্ৰাস্ফীতি কিমান আছিল 1.7% Next question 2 is which sector had the largest share in India's GDP during the first half of 2026 2026 বিত্তীয় বৰ্ষৰ প্ৰথমাৰ্ধত ভাৰতৰ জিডিপিত কোনটো খণ্ডৰ সৰ্বাধিক আছিল অংশ এইটো আছিল সাৰ্ভিসেস সেক্টৰ সেৱা খণ্ডত Next question is what is the percentage of electrification of Indian railway network as per October 2025 তো ইকোনমিক সাৰ্ভে 2026 এইটো ঘোষণা কৰিছে ভাৰতীয় ৰেল নেটৱৰ্কৰ বৈদ্যুতিকৰণ কিমান শতাংশ হৈছে 99.1% Next question 2 is which source accounted for the largest share of renewable energy installed in 2025 to 26 তো নৱীকৰণযোগ্য শক্তিৰ সৰ্বাধিক অংশ কোনটো উৎসৰ আছিল solar energy option D2 হ'ব শুদ্ধ উত্তৰ Next question 2 is according to the Niti Aayog what is the multidimensional poverty index rate in for 2022 to 23 তো বহুমাত্ৰিক দৰিদ্ৰতা সূচকাংকৰ হাৰ আছিল
2022 পৰা 23 বৰ্ষৰ 11.28%, 11.28%. Next question to is how many operational airports will be there in India by 2025 as per the survey. So economic survey 2025 পৰা 26 টো ঘোষণা কৰিছে ভাৰতত কিমানটা কাৰ্যক্ষম বিমানবন্দৰ থাকিব 164 টা Next question to is what is the total investment approved for semiconductor mission across 6 states. So এখন ৰাজ্যত semiconductor missionৰ বাবে মুঠ কিমান টকা বিনিয়োগ অনুমোদন কৰা হৈছে 1.6 lakh crore 1.6 lakh কোটি Next question to is the SpaceX mission mentioned in the economic survey 2025 to 26 is related to what? অৰ্থাৎ কিহৰ সৈতে জড়িত এই SpaceX অভিযানটো যেটো ইকোনমিক সাৰ্ভে অৰ্থনৈতিক জৰীপত ঘোষণা কৰিছে হেহতিয়াকৈ এইটো অটোনমাস স্যাটেলাইট ডকিং অৰ্থাৎ চাৰিটাহিত উপগ্ৰহ ডকিং ইয়াৰ লগত জড়িত Next question is what was the India's gross profit growth percentage in fiscal year 2025 to 26 তো ভাৰতৰ মুঠ লাভ বৃদ্ধিৰ শতাংশ আছিলে 7.3% Next question is by what percent did private consumption increase in the fiscal year 2026 তো ব্যক্তিগত ব্যৱহাৰ কিমান শতাংশ বৃদ্ধি পাইছে 2026 ৰ বিত্তীয় বৰ্ষত ভাৰতৰ private consumption increase হৈছে 7%লৈ Next question to is ভাৰত একেৰাহে কিমান বছৰ ধৰি দ্ৰুতগতিত বৃদ্ধি পোৱা প্ৰধান অৰ্থনীতি হিচাপে পৰিগণিত হৈ আছে তো last 4 yearsত last 4 বছৰে ভাৰতে দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থনীতি হিচাপে পৰিগণিত হৈছে Next question to is in fiscal year 2026 private consumption reached what percent of GDP অৰ্থাৎ 2026 বিত্তীয় বৰ্ষত gross domestic production কিমান private consumption হৈছে অৰ্থাৎ ব্যক্তিগত ব্যৱহাৰ কিমান হৈছে GDP ৰ 61.5% 61.5% Next question to is what percent of GDP are the central government's revenue received estimated to be in fiscal year 2025 তো কেন্দ্ৰীয় চৰকাৰৰ ৰাজহ প্ৰাপ্তি জিডিপিৰ কিমান শতাংশ হ'ব বুলি অনুমান কৰা হৈছে 9.2% বুলি অনুমান কৰা হৈছে Next question is non-corporate tax has increased to what percent of GDP from 22.4% during the pandemic তো মহামাৰীৰ সময়ত 2.4% থকা অনা কৰ্পোৰেট অৰ্থাৎ নন কৰ্পোৰেট ট্যাক্স কিমান শতাংশলৈ বৃদ্ধি পাইছে 3.3% Next question to is how many income tax returns ITRs were filed in the financial year 2022 তো 2022 বিত্তীয় বৰ্ষত কিমান আয়কৰ ৰিটাৰ্ন ITR দাখিল কৰা হৈছিল 69.39 million অৰ্থাৎ 69.39 million Next question to is what was the total GST collections by the government between April and December 2025 to 26 তো এই সময়ছোৱাত মুঠ GST ৰ পৰিমাণ আছিল 17.4 লাখ crore Next question to is by what percent has the use of e-way bills increased according to the survey তো economic survey 2025 to 26 অনুসৰি e-way বিলৰ ব্যৱহাৰ কিমান শতাংশ বৃদ্ধি পাইছে 21%. Next question to is 2025 বিত্তীয় বৰ্ষত আন্তঃগাঁথনিৰ ওপৰত চৰকাৰৰ মূলধনী ব্যয় জিডিপিৰ কিমান শতাংশত উপনীত হৈছে 4%. Next question to is অৰ্থনৈতিক জৰীপ 2025 পৰা 26 অনুসৰি মুঠ ঋণ কিমান শতাংশলৈ বৃদ্ধি পাইছে ভাৰতৰ মুঠ ঋণ ভাৰত চৰকাৰৰ বৃদ্ধি পাইছে 7.1%. Next question to is the gross non-performing asset GNPA ratio of banks has fallen to what percent? So non-performing asset bank সমূহৰ অনুপাত কিমান হ্ৰাস পাইছে 2.2%.
Next question 2 is what was the credit growth percent provided by banks during fiscal year 2025 to 26? তো এই বিত্তীয় বৰ্ষত বেংকসমূহে প্ৰদান কৰা ঋণ বৃদ্ধিৰ শতাংশ হৈছে 14.5%. Next question is what is the India's global share in merchandise export in 2024? Economic Survey 2026 অনুসৰি ভাৰতৰ বিশ্বব্যাপী সামগ্ৰীৰ ৰপ্তানিৰ অংশ আছিলে 1.8%. Next question টো হৈছে 2015 আৰু 2024 বিত্তীয় বৰ্ষৰ ভিতৰত পশুধন খণ্ডৰ মুঠ মূল্য সংযোজনত কিমান শতাংশ বৃদ্ধি হৈছে 195% বৃদ্ধি পাইছে. Next question টো হৈছে by how much has India's fish production increased compared to the previous decade? তো মৎস্য উৎপাদন কিমান শতাংশ বৃদ্ধি পাইছে 144 শতাংশ বৃদ্ধি পাইছে according to Economic Survey 2025 to 26. Next question to is what is the total horticulture production of India for the year 2024 to 25? 2024 পৰা 25 বৰ্ষত ভাৰতৰ মুঠ উদ্যান শস্যৰ উৎপাদন আছিল 362.08 million tons. Next question to is what is the total amount transferred to farmers under PM Kishan scheme since inception? তো আৰম্ভণিৰ পৰা PM Kishan আঁচনিৰ অধীনত কৃষকসকললৈ মুঠ কিমান ধন এতিয়ালৈকে হস্তান্তৰ কৰা হৈছে 4.09 ট্ৰিলিয়ন টকা. Next question is what was the share of service sector in gross value added or the GVA described as the highest ever? Option C will be correct 56.4%. Next question is what was the real growth recorded in GVA of the industrial sector in the first half of the fiscal year 2026? 7%. Next question is how many new lines has the government targeted to add to the rail network in the fiscal year 2026? Option A to হ'ব শুদ্ধ উত্তৰ 3500 কিলোমিটাৰ নতুন লাইন সংযোগ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে. Next question to is in which two locations have India's international IIT campuses has been established as per Economic Survey 2025 to 26? তো IIT campus দুটা স্থাপন কৰা হৈছে জাঞ্জিবাৰ আৰু আবু ধাবিত. Next question to is how many Indian Institute of Management or IIMs were established between 2024 15 to 2024 to 25? তো এই বছৰ কেইটাৰ ভিতৰত ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট স্থাপন কৰা হৈছে টোটাল 21খন. Next question to is what is the total number of school students in the India according to the UDISE's plus 2024 to 25? তো UDISE ইয়াৰে সম্পূৰ্ণ ৰূপটো মনত ৰাখিব Unified District Information System for Education. তো টোটাল ছাত্ৰ ছাত্ৰীৰ সংখ্যা আছিল 24.69 কোটি জন. Next question is according to the survey what percent of India's population falls in the category of extreme poverty? তো চৰম দৰিদ্ৰতাৰ শ্ৰেণীত পৰা জনসংখ্যাৰ শতাংশ হৈছে 5.3%. অৰ্থাৎ ভাৰতৰ মুঠ জনসংখ্যাৰ 5.3% চৰম দৰিদ্ৰতাৰ শ্ৰেণীত পৰে. তো আজিৰ ভিডিঅ'টোৰ প্ৰশ্নটো হৈছে what is the Economic Survey of India? তো ভাৰতৰ অৰ্থনৈতিক সমীক্ষা কি? এই চাৰিটা অপচনৰ কোনটো শুদ্ধ হয় আপোনালোকে কমেন্ট কৰি জনাবলৈ নাপাহৰিব. সো ইয়াৰ লগতে আপোনালোকে যদি লাষ্ট 12 মান্থছ কাৰেণ্ট এফেয়াৰ্ছৰ কণ্টেণ্টখিনি ল'ব বিচাৰে 2025 চনৰ জানুৱাৰীৰ পৰা ডিচেম্বৰ মাহলৈকে আছে 3000ৰো অধিক MCQ আছে. মান্থলি কাৰেণ্ট এফেয়াৰ্ছবিলাকৰ লগতে এই টপিকবিলাক ইনক্লুড আছে 38 নেশ্যনেল গেমছ অফ IPL 2025 আসাম বাজেট স্পৰ্টছ কাৰেণ্ট এফেয়াৰ্ছ আসাম স্পেচিফিক কাৰেণ্ট এফেয়াৰ্ছ সায়েন্স এণ্ড টেক মিলিটাৰী এক্সাৰচাইজ গোটেইবিলাকে
এই বুলেটখনত আছে কুৱেশ্যন বিলাক MCQ ফৰ্মেটত দিয়া আছে আৰু যিবিলাক ৰিলেটেড পইণ্টছ আছে এইবিলাক এটাচ কৰি দিয়া আছে লগতে ইমেজ প্ৰভাইড কৰা আছে যাতে মনত ৰাখিব সুবিধা হয় সো এই বুকলেটখন যদি আপোনালোকে ল'ব বিচাৰে সিম্পলি WhatsAppটো কৰি PDF-খন ল'ব পাৰে বাকি আজিৰ ভিডিওটো আপোনালোকে চাই কেনে পালে কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব চাই যদি ভাল পালে তেনেহলে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব লগতে হাইপটো কৰি দিব মই তেনেকৈ দেখালে অলপ আগতে লাইক কৰি হাইপৰ অপচনটো আহিব তলত যত কমেন্ট অপচনটো আহে তাতে হাইপটো কৰি দিব লগতে এসেনশিয়েল ষ্টাডি জোন চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব এনেধৰণৰ কন্টেন্ট আগলৈ পাই থাকিবৰ বাবে আজিলৈ ইমানে ধন্যবাদ